মাত্ৰ কেইটামান দিন 4 মে'ত ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল কোনে দিছপুৰলৈ যাব জনতা জনাৰ্দনে কাক নিৰ্বাচন কৰিব কাৰ চৰকাৰ হ'ব এই মুহূৰ্তত সেয়া উত্তাল হৈ এতিয়া উত্তমথাৰে বাট চাই আছে অসমৰ জনতাই শাসক বিৰোধী চৰকাৰ গঠন কৰিবৰ বাবে এতিয়া বাট চাই আছে আশাৰে জনতাই এতিয়া ইতিমধ্যে সমগ্ৰ নিৰ্ণয় ঠিক কৰিলে সমগ্ৰ ইভিএমত বন্দী হৈ পৰিলে জনতা জনাৰ্দনৰ যি ৰায় আৰু সেয়া জলজল ওলাই পৰিব 4 মে'ৰ দিনা 4 মে'ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল চৰকাৰ গঠন কৰিবলৈ উদ্যম হৈ পৰিছে শাসক বিৰোধী কোনে গঠন কৰিব চৰকাৰ কোন দিছপুৰলৈ যাব এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কোন বহিব দিছপুৰৰ মঞ্চত জনতা জনাৰ্দনে কাক নিৰ্বাচন কৰিলে ইতিমধ্যে আৰু বাকচত বন্দী হৈ পৰিছে জনতাৰ ৰায় ইভিএমত বন্দী এতিয়া প্ৰাৰ্থীৰ ভাগ্য কাক জনতাই নিৰ্বাচন কৰিলে কোনে দিব চেকমেট কাৰ সপোন হ'ব ধুলিচাত এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন 4 মে' কব কাৰ হাতত সুৰক্ষিত হ'ব অসমৰ ভৱিষ্যত ইতিমধ্যে শাসক বিৰোধীয়ে চৰকাৰ গঠন কৰিবলৈ ৰৈ আছে কোন হ'ব দিছপুৰৰ ভাগ্য বিধাতা এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে মাজত মাত্ৰ কেইটামান দিন বাকী আছে মাজত মাত্ৰ কেইটামান দিন 4 মে' সোমবাৰ দিছপুৰত বহিবলৈ ব্যাকুল হৈ পৰিছে বিৰোধী কোনে দখল কৰিব দিছপুৰৰ মঞ্চ বিজেপি মিত্ৰজোঁটে পুনৰ শাসনত বহিব হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'বনে নে গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী এয়া ডাঙৰ প্ৰশ্ন এতিয়া সকলোৱে শাসক বিৰোধী উদ্দাল হৈ পৰা দেখিবলৈ পোৱা গৈছে চৰকাৰ গঠনৰ বাবে ইতিমধ্যে আৰু জনতা জনাৰ্দনে কাক ৰায় দিছে সেয়া কিন্তু 4 মে'ৰ দিনা জল পটপটকৈ ওলাই পৰিব জনতা জনাৰ্দনে ইতিমধ্যে ইভিএমত জনতাই ৰায় দিছে ইভিএমত বন্দী হৈ পৰিছে জনতাৰ ৰায় দিছপুৰৰ শাসনৰ গাদীত কোনে বহিব মুখ্যমন্ত্ৰী কোন হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ বিৰোধীয়ে চৰকাৰ গঠন কৰিব পাৰিবনে নে পুনৰ শাসনভাৰ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব নে গৌৰৱ গগৈ এবাৰ জনতা জনাৰ্দনে ৰায় দিব অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে নে অসমৰ ৰাইজে উন্নয়ন বিচাৰিছে সেয়া 4 মে'ৰ দিনা জল পটপটকৈ ওলাই পৰিব সেয়া উত্তৰ পাব সমগ্ৰ অসমবাসী আশাৰে বাট চাই আছে ইতিমধ্যে 126টা সমষ্টি নিৰ্বাচনৰ ভোট গ্ৰহণ হৈ গৈছে আৰু 4 মে'ৰ দিনাই ভোট গণনা হ'ব 4 মে'ৰ দিনাই জল পটপটকৈ ওলাই পৰিব ফলাফল লাভ কৰিব 126টা সমষ্টিৰ কোনগৰাকী জনপ্ৰতিনিধিক দিছপুৰলৈ পঠাব জনতাই সমষ্টিৰ জনতাই সেয়াও থিৰাং হৈ পৰিব আৰু কাক জনতাই নৎসাত কৰিব এই মুহূৰ্তত তেওঁলোকৰ বুকু ধপধপাই আছে কোনগৰাকী প্ৰাৰ্থী দিছপুৰলৈ যাব কোনগৰাকী প্ৰাৰ্থীক জনতাই নৎসাত কৰিব এই মুহূৰ্তত সকলোবিলাক জনতা জনাৰ্দনে ইতিমধ্যে ৰায় প্ৰদান কৰিলে সকলোৰে ভাগ্য ইভিএমত বন্দী হৈ আছে আৰু ইভিএম খোল খাব ফলাফল ঘোষণা কৰা হ'ব 4 মে'ৰ দিনাখন ফলাফল গণনা কৰা হ'ব আৰু সেইদিনাই ফলাফল লাভ কৰিব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'বনে বিৰোধীৰ চৰকাৰ হ'ব বিৰোধী ঐক্যৰ চৰকাৰ হ'ব এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে দেখিবলৈ পোৱা গৈছিল শাসক বিৰোধী নিৰ্বাচনক লৈ দেখিবলৈ পোৱা গৈছিল তেওঁলোকৰ মাজত যথেষ্ট উত্তাপ দেখিবলৈ পোৱা গৈছিল শাসক বিৰোধীৰ ফালৰ পৰা প্ৰত্যেকে দাবী কৰিছে যে তেওঁলোকে ভাল ফলাফল লাভ কৰিব বিজেপিৰ ফালৰ পৰা কোৱা হৈছে এবাৰ 126টা সমষ্টিৰ ভিতৰত তেওঁলোকে যথেষ্ট সংখ্যক আসন লাভ কৰিব 80ৰ পৰা 90খন আসন তেওঁলোকে লাভ কৰিব বিজেপিৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে এবাৰ তেওঁলোকৰ চৰকাৰ গঠন হ'ব পুনৰ অসমত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰ আৰু বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে এবাৰ বিৰোধী ঐক্যক জনতা জনাৰ্দনে সমৰ্থন কৰিছে আৰু অসমত বিৰোধীৰ চৰকাৰ হ'ব গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী অসমৰ জনতাই পৰিৱৰ্তন বিচাৰিছে এই মুহূৰ্তত অসমৰ জনতা জনাৰ্দনে ইতিমধ্যে ৰায় দিছে ইভিএমত বন্দী হৈ পৰিছে জনতাৰ ৰায় আৰু 4 মে'ৰ দিনা জল পটপটকৈ ওলাই পৰিব কোন বহিব দিছপুৰৰ গাদীত কোনে দখল কৰিব এতিয়া অসমৰ চৰকাৰ কোনে গঠন কৰিব জল পটপটকৈ ওলাই পৰিব সকলোবিলাক থিৰাং হৈ পৰিব সকলোবিলাক জল পটপটকৈ ওলাই পৰিব কোন বহিব দিছপুৰৰ গাদীত এই মুহূৰ্তত কোনে শাসনভাৰ গ্ৰহণ কৰিব সেয়া জল পটপটকৈ ওলাই পৰিব 4 মে'ৰ দিনাখনেই ভোট গণনা আৰম্ভ হ'ব 4 মে' সোমবাৰ দিছপুৰত বহিবলৈ ব্যাকুল হৈ পৰিছে এতিয়া শাসক বিৰোধী কোনে দখল কৰিব দিছপুৰৰ মঞ্চত কোনে দখল কৰিব দিছপুৰৰ গাদী এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন জনতা জনাৰ্দনে আশাৰে বাট চাই আছে উত্তাল হৈ পৰিছে জনতা জনাৰ্দনে 4 মে'লৈ মাজত মাত্ৰ কেইটামান দিন কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে কোন হ'ব দিছপুৰৰ ভাগ্য বিধাতা
পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'বনে গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী জনতা জনাৰ্দনে উন্নয়ন বিচাৰিছে নে ৰাজ্যৰ পৰিৱৰ্তন বিচাৰিছে সেয়াও থিৰাং হৈ পৰিব 4 মেলৈ মাজত মাত্ৰ কেইটামান দিন মনত ৰাখক 4 মেলৈ মাজত মাত্ৰ কেইটামান দিন আজি 26 এপ্ৰিল আৰু মাজত মাত্ৰ কেইটামান দিন আছে আজি 26 এপ্ৰিল মাজত মাত্ৰ কেইটামান দিন আছে আৰু তাৰ পিছত ওলাই পৰিব জল পটকৈ ওলাই পৰিব কোনে দখল কৰিব অসমৰ মঞ্চত কোনে দখল কৰিব অসমৰ শাসনভাৰ কোনে ৰাজ্যত পুনৰ চৰকাৰ গঠন কৰিব সেয়া জল পটকৈ ওলাই পৰিব এতিয়া সকলোৱে আশাৰে বাট চাই আছে 4 মেৰ ফলাফলক লৈ 4 মেত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব চৰকাৰ গঠন কৰিবলৈ উদ্যম হৈ পৰিছে শাসক বিৰোধী দিছপুৰৰ মঞ্চৰ কোন বহিব বাকচত বন্দী হৈ পৰিছে জনতাৰ ৰায় ইভিএমৰ বাকচত জনতাৰ ৰায় ইতিমধ্যে বন্দী হৈ পৰিছে কোনে দিব চেকমেট কাৰ সপোন হ'ব দলিচাত কাক জনতাই নচাত কৰিব এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন 4 মে সকলোবিলাক কৈ দিব কাৰ হাতত সুৰক্ষিত হ'ব অসমৰ ভৱিষ্যত আৰু কোন হ'ব দিছপুৰৰ ভাগ্য বিধাতা অসমৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী সেয়া জল পটকৈ ওলাই পৰিব জনতা জনাৰ্দনে ইতিমধ্যে ৰায় প্ৰদান কৰিলে ইতিমধ্যে ভোট গ্ৰহণৰ দিনাই জনতা জনাৰ্দনে 126টা সমষ্টিৰ যিহেতু ভোট গ্ৰহণ একেলগে আমাৰ হৈছিলে আৰু ভোট গ্ৰহণৰ দিনাই জনতা জনাৰ্দনে কাক চৰকাৰ গঠন কৰাৰ বাবে আগবঢ়াই দিব কাক দিছপুৰৰ গাদীত বহিবৰ বাবে জনতাই ঠিক কৰিলে ভাগ্য ইতিমধ্যে নিয়ন্ত্ৰিত হৈ পৰিছে সকলোবিলাক অসমৰ ভৱিষ্যত কোন হ'ব জনতা জনাৰ্দনে ইতিমধ্যে থিৰাং কৰিলে আৰু সকলোবিলাক ভাগ্য ঠিক কৰিলে কাৰ ভাগ্য উদয় হ'ব কাক নচ্ছাত কৰিব জনতা জনাৰ্দনে ইতিমধ্যে সকলোবিলাক ঠিক কৰিলে আৰু সকলোবিলাক এতিয়া বন্দী হৈ আছে ইভিএমৰ বাকচত ইভিএমত বন্দী হৈ পৰিছে এতিয়া প্ৰাৰ্থীৰ ভাগ্য এটা 126টা সমষ্টিৰ সকলোবিলাক প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে ইভিএমত বন্দী হৈ পৰিছে আৰু ইভিএম খোল খাব ইভিএমৰ বাকচত ইতিমধ্যে সকলোবিলাক বন্দী হৈ পৰা দেখিবলৈ পোৱা গৈছে বাকচত বন্দী জনতাৰ ৰায় জনতাই কাক ৰায় দিছে জনতাই কাক নচ্ছাত কৰিছে সেয়া জল পটকৈ ওলাই পৰিব উত্তৰ পাব 4 মেৰ দিনাখন অসম বিধানসভা নিৰ্বাচনৰ যিহেতু ফলাফল ঘোষণা হ'ব 4 মেৰ দিনাই অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হ'ব আৰু সেইদিনাই ফলাফল লাভ কৰিব অসমৰ জনতাই উদ্বেগজনকভাৱে ৰৈ আছে কোনে দখল কৰিব অসমৰ ৰাজপাট কোনে দখল কৰিব অসমৰ পুনৰ গাদীত কোন বহিব সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈ পৰিছে 4 মে ক'ব কাৰ হাতত সুৰক্ষিত হ'ব অসমৰ ভৱিষ্যত অসমত কোনে চৰকাৰ গঠন কৰিব এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন 4 মেৰ দিনাই জল পটকৈ ওলাই পৰিব অসমত কাৰ চৰকাৰ হ'ব সেয়া ওলাই পৰিব বিৰোধীৰ চৰকাৰ হ'বনে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব এই মুহূৰ্তত সকলো উত্তাল হৈ ৰৈ আছে জনতাই আশাৰে বাট চাই আছে 4 মেত ক'ব কাৰ হাতত সুৰক্ষিত হ'ব অসমৰ ভৱিষ্যত কোন হ'ব অসমৰ ভাগ্য বিধাতা পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'বনে পুনৰ গৌৰৱ গগৈক পুনৰ কি নচ্ছাত কৰিব নেকি ৰাইজে মুহূৰ্তত ডাঙৰ প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব নেকি অসমৰ মুখ্যমন্ত্ৰী বিজেপি মিত্ৰজোঁটৰ চৰকাৰে হ'ব নে অসমত নে বিৰোধীৰ চৰকাৰ হ'ব অসমৰ জনতাই পুনৰ উন্নয়ন বিচাৰিছে নে অসমৰ জনতাই পুনৰ পৰিৱৰ্তনহে বিচাৰিছে অসমৰ জনতাই উন্নয়ন বিচাৰিছে নে পৰিৱৰ্তন বিচাৰিছে এই মুহূৰ্তত ডাঙৰ সাঁথৰ হৈ পৰিছে সেয়া জল পটকৈ ওলাই পৰিব 4 মেৰ দিনাখন যিহেতু 4 মেৰ দিনা অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু সেইদিনাই ফলাফল লাভ কৰিব জনতা জনাৰ্দনে নিৰ্বাচিত কৰিছে ইতিমধ্যে আৰু সেই নিৰ্বাচিত কৰা সেই যি ৰায় জনতাৰ ৰায় ইতিমধ্যে ইভিএমত বন্দী হৈ পৰিছে 4 মেৰ দিনাখন কাৰ ভাগ্য উদয় হ'ব এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ইয়াকে লৈ এতিয়া বিৰোধী শাসক বিৰোধীৰ বুকু ধপধপাই আছে কোনে দিছপুৰৰ মঞ্চত বহিব কাক জনতা জনাৰ্দনে ইতিমধ্যে নিৰ্বাচন কৰিলে ইতিমধ্যে সকলোবিলাক যিহেতু বাকচত ইভিএমৰ বাকচত বন্দী হৈ আছে এতিয়া বিৰোধী শিবিৰ আৰু বিজেপি মিত্ৰজোঁটৰ দুয়োটা শিবিৰৰ মাজতে এতিয়া উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ 4 মেৰ দিনা কি হ'ব ইয়াকে লৈ